নাই মই এতিয়া কথাটো বুজি নাপাওঁ ইউনুছ তামুলীক আপোনাৰ কোনটো চাইডৰ পৰা নেতা যেন লাগে আমিতো আধা মৰা এটা বাঘ বুলিয়ে জানো আমি এটা মেকুৰী বুলি জানো ভিজা মেকুৰী বুলি জানো আমি শিয়াল বুলি জানো ইউনুছ তামুলীক বাঘৰ চোলা পিন্ধা এটা শিয়াল বুলিয়ে জানো যেতিয়া ইউনুছ তামুলী লখিমপুৰলৈ আহিছিলে তেতিয়া লখিমপুৰ বাৰ পাছতে ইউনুছ তামুলী পলায়ন কৰিছিলে লখিমপুৰ এৰি যাবলৈ ইউনুছ তামুলী চেষ্টা আৰু তেনেকুৱা এজন নেতাই আকৌ আমাৰ অসমীয়া মানুহক পিটিম বুলি কয় হিন্দু মানুহক পিটিম বুলি কয় মানে ইউনুছ তামুলীয়ে এতিয়া কি কৰি আছে বৰ্তমান অৱস্থাত তেওঁ মানে কি হৈছে খিলঞ্জীয়াৰ মাজত এতিয়া তাৰমানে বিভিন্ন তাৰমানে ধৰ্মৰ ভিত্তিত কিছুমান তাৰমানে কাম কৰি আছে সেইবোৰ তাৰমানে আপোনাৰ ধৰ্মৰ ভিত্তিত কিছুমান বিভেদ আনিবলৈ চেষ্টা কৰি আছে তাৰ বাদে ইউনুছ তামুলীয়ে একো কৰা নাই কিন্তু তেওঁ সেইখিনি কৰি কি পাইছে কি নাই পোৱা আমাৰ এইবোৰ প্ৰয়োজন নাই কিন্তু কথাটো হৈ গ'ল যে হিন্দু ধৰ্মক আঘাত কৰা যিখিনি খিলঞ্জীয়া মুছলিম মানুহ আছে তেওঁলোক যিটো ধৰ্মকেন্দ্ৰিক বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেইবোৰ যাতে ইউনুছ তামুলীয়ে নকৰে আৰু এই ব্যক্তিজনক মানসিক ৰোগী বুলি কওঁ আমি ইউনুছ তামুলীক এই মানসিক ৰোগীজনক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনি একেবাৰে তাৰমানে আপোনাৰ গঁৰালৰ ভিতৰত আবদ্ধ কৰি ৰখা নিচিনা ৰাখিব লাগে তেওঁ যাতে আৰু ওলাই যাব নোৱাৰে সেই পিঞ্জৰাটোৰ পৰা বাঘ ক'ত থাকে তেওঁ জানে না বাঘ ক'ত থাকে আৰু বাঘ যেতিয়া হাবিৰ পৰা ওলাই আহে তেতিয়া যধে মধে মানুহ কামুৰিবই এতিয়া ইউনুছ তামুলীৰ লক্ষণ মানে সেইটো দেখাই গৈছে তাৰমানে শিয়াল ৰূপী বাঘ তাৰমানে নামত শিয়াল কিন্তু লৈছে জন্তুৰ নামত তাৰমানে এটা হেনা আপোনাৰ আৱিষ্কাৰ কৰি লৈছে তেওঁ নিজকে নিজে যে জন্তু তাৰমানে জন্তুৰূপী এটা বাঘ এতিয়া মানে এতিয়া বাঘ এটা যদি ওলাই ফৰেষ্টৰ মানুহে নেকি কৰেগে পিঞ্জৰাত ভৰাই থৈগে এতিয়া ইউনুছ তামুলী অৱস্থাটো সেইটো হ'ব বৰ্তমান অসম অৱস্থাত কুকুৰ এটা দেলাল আজি সদৌ অসম হিন্দু যুৱ পৰিষদে লখিমপুৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছো ইউনুছ তামুলীৰ ওপৰত যাতে তেওঁক অতি সোনকালে কৰায়ত্ব কৰে যিখিনি তেওঁ তাৰমানে বিতৰ্কিত মন্তব্য আগবঢ়াই থাকে সেই মন্তব্যখিনিৰ ওপৰত যাতে উচিত বিচাৰ কৰি তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে কাৰণ পাগল যেতিয়া ৰাস্তাত ঘূৰি ফুৰিব যেতিয়া তাৰমানে পাগল কুকুৰ এটা ৰাস্তাত ঘূৰি ফুৰিব জাকে তাকে কামুৰিব আৰু ইউনুছ তামুলীৰ লক্ষণটো আমি সেইটোহে দেখা পাইছো এতিয়া বৰ্তমান অৱস্থাত বেলেগ আমি একো লক্ষণ দেখা পোৱা নাই তেওঁৰ গাত কুকুৰ যেতিয়া বলিয়া হয় কামুৰিবই এনে কুকুৰ বলিয়া হয় চ'ত আৰু ভাদ মাহত কিন্তু ইউনুছ তামুলী তাৰ আগতে বলিয়া হয় প্ৰতি মুহূৰ্ততে তেওঁ চাব প্ৰতি মুহূৰ্ততে অকল বিতৰ্কিত মন্তব্য হিন্দু মুছলিমৰ মাজত কাজিয়া লগোৱা তেওঁ কিছুমান তাৰমানে পৰিকল্পনা ৰচনা কৰি লৈছে তাৰ জৰিয়তে তাৰমানে তেওঁ মানে যিকোনো কথা উঠি পৰি বুৰঞ্জীবিদসকলৰ কথা বেয়াকে ক'ব তাৰ কথা ক'ব তাৰমানে তেনেকে তেওঁ এতিয়া পাগল হৈ ৰাস্তাই ৰাস্তাই কি কৰো কি নকৰো তাৰমানে এনেকুৱা অৱস্থা হৈ গ'ল যে চটপটাই ঘূৰি ফুৰিছে যেনে ঘৰ বাৰী নাইকিয়া মানুহৰ নিচিনাকে একদম এই পগলা কুকুৰৰ নিচিনাকে অ'ত গৈছে ত'ত গৈছে তাৰমানে তেনেকুৱা পৰিস্থিতি তেওঁ বৰ্তমান অৱস্থাত আহি পৰিছে গতিকে এই মানসিক ৰোগীজনক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে তেওঁ বাঘ সেনা এটা সংগঠনৰ নেতৃত্ব লৈ আছে তেওঁ সেই সংগঠনৰ নেতৃত্ব লৈ পিনি বাংলাদেশী মিয়াক তেওঁ ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে নেকি সেইটোতো 100% তেওঁ এতিয়া বাংলাদেশী ৰক্ষক সেইটো কাৰণে তেওঁ যি টি বকিছে চালে বেৰে কোবোৱা কথা কয় পাগলৰ নিচিনা মন্তব্য কয় কুকুৰৰ নিচিনাকে ভুকে কিন্তু ভুকি থকা কুকুৰে কামুৰিবতো নোৱাৰে ভুকি থকা কুকুৰে কেতিয়াবা কামুৰিব পাৰি নে এতিয়া ইউনুছ তামুলী তাৰমানে সেইটো পৰ্যায়হে পাইছে তাৰমানে ভুকিহে থাকিব কামুৰিব নোৱাৰে এই জীৱনত যদি ইউনুছ তামুলী দম আছে আহক লখিমপুৰত ইউনুছ তামুলী যদি তেনেকুৱা মন্তব্য কৰি যদি এতিয়া লখিমপুৰত আহিবলৈ দম আছে লখিমপুৰত আহক লখিমপুৰ মাজমজিয়াত আহি এটা ফোন কৰক যে মই লখিমপুৰত আহিলো আপোনালোকে যোগে আমাক কওক যে লখিমপুৰত আহিছো আহক আপোনালোকৰ লগত আমাৰ আলোচনা কৰিবলৈ আছে কিবা কথা পাতিবলগীয়া আছে তেতিয়া চাওক ইউনুছ তামুলী সেইটো সাহস আছে নাই নিজৰ জিলাখনৰ মাজত মাতিলে নহ'ব নহয় আমাক মাতক ইয়াৰ পৰা 150 কিলোমিটাৰ ভিতৰত তেওঁ আহক 150 কিলোমিটাৰ ভিতৰত সেইখন যুঁজহে ভাল লাগিব তেওঁ অকলে আহক ময়ো অকলে যাম তেতিয়া ইউনুছ তামুলী অকলে আহক ময়ো অকলে যাম তেওঁ মাতক তেওঁ ঘৰৰ পৰা 150 কিলোমিটাৰ দূৰত্বত মোক মাতক আৰু ময়ো ইয়াৰ পৰা 150 কিলোমিটাৰ দূৰত্বত যাম তেতিয়াই লাগি ভাল লাগিব আৰু অকলে আহক যদি ইউনুছ তামুলী বগা দাড়ি উঘালি দিম ইউনুছ তামুলী ভাগত কি বুলি ভাবে সি বগা দাড়ি উঘালি দিম তাৰ